মহানগৰীত নহয় এবাৰ গ্ৰামাঞ্চলত নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায়। এই ঘটনা চিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত ডুমনি চকীৰ। নাৰী দেহৰ ব্যৱসায় সন্দৰ্ভত চিপাঝাৰ আৰক্ষীয়ে অতৰ্কিতে চলাইছে অভিযান। আৰক্ষীৰ অভিযানত অবৈধ দেহ ব্যৱসায়ৰ ঘাটি উৎখাত কৰা হৈছে। বাবুল আলী নামৰ এজন লোকে দৰং লজ নামৰ এখন লজ স্থাপন কৰি বহুদিনৰ পৰা চলাই আহিছিল অবৈধ নাৰী দেহ ব্যৱসায়। চিপাঝাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ প্ৰমখেদি অভিযান চলাই সততে ৰাইজৰ চকুত নপৰা এই লজখনত আটক কৰিছে এতিয়া 6গৰাকী যুৱতী আৰু 6জন যুৱকক। আৰক্ষীৰ অভিযানত সময়ত পলায়ন কৰে লজৰ স্বত্বাধিকাৰী বাবুল আলী। আটকাধীন যুৱক যুৱতীকেইগৰাকী পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। আৰক্ষীয়ে দৰং লজৰ পৰা জব্দ কৰে 2খন 4চকীয়া বাহন আৰু এখন 2চকীয়া বাহন। উক্ত ঘটনাত জড়িত বাবুল আলী আৰু সহযোগীসকলক কঠোৰ শাস্তিৰ দাবী কৰিছে এতিয়া স্থানীয় ৰাইজে। দীৰ্ঘদিনৰ পৰাই বাবুল আলীয়ে চলাই আহিছিল এই নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায়। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়ে মোক ভিডিপি হিচাপত ফোন কৰে। কৰাত মই ইয়ালৈ আহোঁ বাবুল আলী ঘৰলৈ। আহাত ইয়াত নাৰী চক্ৰৰ ঘাটি এটা উৎখাত কৰে আৰু 6জনী ছোৱালী 6জনী ল'ৰাক ইয়াতে পায় আৰু গোটেইকেইজনকে থানালৈ লৈ যায় আৰু গাড়ী 3খন জব্দ কৰে। অবৈধ সম্পৰ্ক নাৰী চক্ৰ আৰু অবৈধ ইয়াত আমি আগৰ পৰাই শুনি আছিলোঁ, কিন্তু আজি দেখিলোঁ আৰু দৰং লজ বুলি এখন লজ খুলিছে। অবৈধ নে কি নাজানো আৰু এই মাৰুৱা চকী ডুমনি চকীৰ মাৰুৱা চকী। এজনৰ ছোৱালীৰ ঘৰ হেৰিত বুলি কৈছে, গুৱাহাটী 6 মাইল আৰু হীৰাপাৰা আৰু আছে ক'ৰবাৰ কাৰণে সাতখলিৰ আছে। টোটেল 6জনী ল'ৰা 6জনী ছোৱালী পাইছে আৰু ইয়াতে চলি থাকে বুলি শুনিছোঁ। বাবুল আলী তেওঁ আগতে গাড়ী চলাইছিল, এতিয়া এই অবৈধ কামত লিপ্ত আৰু তেখেত কৰা আজি বহুত দিনৰ পৰা শুনি আছোঁ, কিন্তু আজিহে ধৰা পৰিলি। হয়, আজি কিছু সময় আগতে আমি গম পালোঁ যে এইখিনি জেগাত আজি মানে এটা নাৰী দেহ চক্ৰ খন্তেক সময় আগতে চিপাঝাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ৰ নেতৃত্বত অহা এটি দলে ইতিমধ্যে উৎখাত কৰিছে। সঁচাকৈয়ে এই খবৰটোৱে এই ডুমনি চকী বৃহত্তৰ অঞ্চলক লজ্জান্বিত কৰিছে। শিক্ষিত সমাজ আজি লজ্জান্বিত হৈছে আৰু যুৱ শক্তিক এনেধৰণৰ অপকৰ্মৰ পৰা যুৱচামক কিন্তু বিপথে পৰিচালিত কৰাৰ দিশে লৈ গৈ আছে। গতিকে আমি NGOৰ ফালৰ পৰা দাবী জনাইছোঁ জিলা প্ৰশাসনৰ বিষয়াসকলক, লগতে DGP মহোদয়কো আমি অনুৰোধ জনাইছোঁ যাতে সমগ্ৰ অসমতে এনেধৰণৰ কাৰ্যকলাপবিলাক বন্ধ কৰে। যিহেতু আজি শুনা পাইছোঁ, আমি ইমান দিনে গম নাপাওঁ, আজি গম পাইছোঁ যে ইয়াত মানে এনেধৰণৰ কাম চলি থকা বুলি। যদি তেনেকুৱা সঁচাকৈ হৈ আছিলে তেনেহ'লে চিপাঝাৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়াসকলে কি কৰি আছিলে ইমান দিনে? গতিকে তেখেতসকলক আজি শলাগ লৈছোঁ তেনেকুৱা কাম কৰাৰ কাৰণে। অনাগত দিনতো যাতে এই অঞ্চলত বিশেষকৈ আমাৰ চিপাঝাৰ সমষ্টিতে এনেধৰণৰ বা দৰং জিলাতে এনেধৰণৰ কোনো চক্ৰ যাতে নাথাকে, তাৰ বাবে মই আপোনালোকৰ মাধ্যমৰ জৰিয়তে DGP GP সিং মহোদয়ক আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। মংগলদৈৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।